ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA ছেকেণ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ FIUGP চিলেবাছখনৰ ইকনমিক্স মেজৰৰ সম্পৰ্কে আমি আলোচনা কৰিম। কি কি টপিক পঢ়িব লাগিব, বুক কি ফ'ল' কৰিব লাগিব, এই গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। যদি আমাৰ লগত গোটেই কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। একেবাৰে মিনিমাম এমাউণ্ট অফ আমি ফিজ ৰাখিছোঁ, যাতে আমাৰ উদ্দেশ্য হৈছে যে যিটো অফলাইন কোৰ্চ যিহেতু সকলোৱে কৰিব নোৱাৰে, সেই অফলাইন কোৰ্চৰ যিটো মান্থলি ফিজ তাতকৈ বহুত কমত আমি তোমালোকক গোটেই ছমহীয়া যোনটো কোৰ্চ সেই কোৰ্চটো যাতে আমি কৰাব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু এই পেপাৰখন আমি 5টাকৈ ইউনিট পঢ়িব লাগিব। ইউনিটকেইটা আমি চাওঁ আহা। ফাৰ্ষ্ট যোনটো ইউনিট হৈছে সেইটো এটা ইন্ট্ৰডাকশ্যনৰ ইউনিট হয়, ঠিক আছে। ইন্ট্ৰডাকশ্যনৰ ইউনিটটোত আমি পঢ়িব লাগিব মাইক্ৰ' ইকনমিক্স ভাৰ্চেছ মাইক্ৰ' ইকনমিক্স, ইভলিউশ্যন অফ মাইক্ৰ' ইকনমিক্স এজ এ ছেপাৰেট ডিচিপ্লিন, নেচাৰ এণ্ড স্কোপ অফ মাইক্ৰ' ইকনমিক্স, স্কুল অফ মাইক্ৰ' ইকনমিক্স থট, দ্য ক্লাছিকেল, দ্য কেইনছিয়ান এণ্ড মনিটৰিজ, microeconomics thinking, macroeconomics model, objective of macroeconomics, short term versus long term, economics growth and stability. Next unit to আমি পঢ়িব লাগিব national income counting, the measuring the value of economics activity and its important, meaning of GDP and GNP, stock and flows, circular flow in an economy, approach to measuring GDP, income method, expenditure method and value-added method, GDP deflator, real GDP versus nominal GDP, GDP and the underground economy, GDP and social welfare, sustainable account and its significance. ইউনিটটোত এই যিকেইটা মেথডকেইটা আছে সেই মেথডকেইটা আমি চাব লাগিব। সৰু সুৰা আমি কেলকুলেশ্যন কিছুমান আছে সেইখিনি চাব লাগিব। আৰু ইউনিট নাম্বাৰ 1-2ৰ কাৰণে তোমালোকে প্ৰপাৰ নোটছ বনাব লাগিব, যিহেতু ইয়াত স্কোপ মেনশ্যন কৰা হৈছে বা আমি মাইক্ৰ' ইকনমিক্সৰ পৰা মেক্ৰ' ইকনমিক্সক কেনেধৰণে ছেপাৰেট কৰোঁ, এই বিষয়বস্তুখিনি ডিটেইলছত আমি লিখিবলৈ হ'লে তোমালোকে প্ৰপাৰলি বস্তুখিনি শ্ৰেয়লি লিখিব লাগিব, ঠিক আছে। আৰু তোমালোকে যদি বুক ফ'ল' কৰা HL আহুজা বুকখন ফ'ল' কৰিব পাৰা, কাৰণ সেইখন মেক্ৰ' ইকনমিক্সৰ ইংৰাজী মাধ্যমত যদি এবাৰ তোমালোকে কিনি লোৱা, তাৰপিছত তোমালোকে মেক্ৰ' ইকনমিক্সৰ কাৰণে বেলেগ বুক পাৰ্চেছ নকৰিলেও হ'ব, বা ইন ফিউচাৰ যদি তোমালোকে MA কৰিবলৈ যোৱা তেতিয়াও সেই বুকখনে তোমালোকক যথেষ্ট সহায় কৰিব, ঠিক আছে। অ'কে, নেক্সট ইউনিটটো হৈছে Introduction to aggregate demand and aggregate supply. তাত আমি পঢ়িব লাগিব concept of aggregate demand, component and determinant of aggregate demand, consumption, government spending, firms, consumption and net export, consumption function, MPS and APS, saving, determinant of saving, MPS and APS. এতিয়া চোৱা, MPS means marginal propensity to consume, আৰু MPC মানে হৈছে marginal propensity to consume, আৰু APC মানে হৈছে average propensity to consume. MPS মানে হৈছে marginal propensity to save, আৰু APS মানে হৈছে average propensity to save, ঠিক আছে। নেক্সট হৈছে ইনভেষ্টমেণ্টত আমি পঢ়িব লাগিব determinant of investment demand, investment function, concept of aggregate supply, determinant of aggregate supply and factor shifting aggregate supply. গতিকে এই যোনটো ইউনিট হয় আমি ডিৰাইভেশ্যন পঢ়িব লাগিব, কেনেধৰণে আমি এগ্ৰিগেট ছাপ্লাই বা এগ্ৰিগেট ডিমাণ্ডৰ কাৰ্ভবিলাক ড্ৰ কৰোঁ, এইখিনি ইম্পৰ্টেণ্ট হয় ইউনিটটোৰ কাৰণে, ঠিক আছে। আৰু এইখিনি APS, MPS এইবিলাকৰ যিখিনি ফৰ্মুলা, সেই ফৰ্মুলাখিনি তোমালোকে মনত ৰাখিব লাগিব। নেক্সট ইউনিট নাম্বাৰ 5টো হৈছে determination of output and employment, the classical theory of determination of output and employment says law of market, the Great Depression of 1930s, failures of classical school and Keynesian revolution. That means 1930ত যিটো মহামন্দাৱস্থা হৈছিলে, সেই মহামন্দাৱস্থাটো আমি আলোচনা কৰিব লাগিব, আৰু সেইখিনি সময়ত কেনেধৰণে ক্লাছিকেল স্কুল ফেইল হৈ পেলাই বা কেইনছৰ যিখিনি কনচেপ্ট আছিলে সেই কেইনছৰ কনচেপ্টখিনিয়ে কেনেধৰণে 1930ত ৰিভলিউশ্যন আনিলে, এই গোটেই বিষয়বস্তুখিনি আমি আলোচনা কৰিব লাগিব ইউনিটটোত। দ্য কেইনছিয়ান থিয়ৰী, ইয়াত আমি কোৱান্টিটি বিটুইন দ্য আউটপুট এণ্ড এগ্ৰিগেট ডিমাণ্ড, কনচেপ্ট অফ মাল্টিপ্লেয়াৰ, ইকুইলিব্ৰিয়াম ইনকাম, চেঞ্জ
ইন ইকুইলিব্ৰিয়াম ইনকাম এইখিনি কনচেপ্ট পঢ়িব লাগিব গতিকে প্ৰপাৰ কিন্তু নোট বনাব লাগিব এইটো ইউনিটত ইউনিট নাম্বাৰ 5ত আমি পঢ়িব লাগিব ইন্ট্ৰডাকশ্যন টু মানি এণ্ড থিয়ৰী অফ ইণ্টাৰেষ্ট ডেফিনেশ্যন অফ মানি ফাংচন অফ মানি টাইপছ অফ মানি মানি ইন বাৰ্টাৰ ছিষ্টেম ফ্লেট মানি এই কনচেপ্টখিনিৰ কাৰণে অ'কে আৰু এটা কথা কৈ দিছোঁ তোমালোকৰ এই যোনটো মানি এণ্ড ইণ্টাৰেষ্টৰ ইউনিট আছে সেই মানি এণ্ড ইণ্টাৰেষ্টৰ ইউনিটটো তোমালোকে যদি পচিবল হয় যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছা তোমালোকে পাৰিলে এই কনচেপ্টটো ইংৰাজী মাধ্যমতো মানে দুই এটা আমিতো ভিডিঅ' প্ৰভাইড কৰোঁৱেই ঠিক আছে সেই ইংৰাজী মাধ্যমৰ ভিডিঅ'খিনিও প্ৰভাইড কৰিবলৈ মানে শুনিবলৈ চেষ্টা কৰিবা এইকাৰণেই কৈছোঁ কাৰণ যিহেতু তোমালোকে ইকনমিক্সত মেজৰ লৈছা ইন ফিউচাৰত যেতিয়া ইকনমিক্স ৰিলেটেড বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাক দিব লাগিব বা তোমালোকে বেংকিঙৰ বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক দিব লাগিব এতিয়া সৰু সৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে বা সৰু সৰু কিছুমান আমি কনচেপ্ট পাম সেই কনচেপ্টবিলাক জানি থ'লে ভাল হয় ঠিক আছে গতিকে সেইটো তোমালোকক মই এডভাইচ কৰিছোঁ যিহেতু এজ এ ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে তুমি যি মিডিয়ামতে লিখা নালাগে কিন্তু ইংৰাজী মাধ্যমটোৰ যিখিনি ভিডিঅ' হয় বা যদি পচিবল হয় যিহেতু সকলোৰে কলেজত লাইব্ৰেৰী আছে গতিকে লাইব্ৰেৰীৰ পৰা তোমালোকে এখন ইংৰাজী মিডিয়ামৰ বুক আনি পঢ়িলে ভাল হয় ঠিক আছে স্পেচিয়েলি এই যোনটো মানি ইউনিটটোৰ কাৰণে মই তোমালোকক ক'ব বিচাৰিছোঁ নেক্সট মেটলিক মানি পেপাৰ মানি ছাপ্লাই অফ মানি মানি এণ্ড দ্য ৰোল অফ দ্য চেণ্ট্ৰেল বেংক মানি থ্ৰু দ্য ক্ৰেডিট ক্ৰিয়েশ্যন নট টু বি ইনক্লুডেড ক্ৰেডিট ক্ৰিয়েশ্যনৰ থ্ৰু ইনক্লুডটো এইটো মানে মেনশ্যন কৰা হোৱা নাই জাষ্ট চেণ্ট্ৰেল বেংকৰ মিনিং বা তাৰ ৰোল তাৰ ফাংচন এইখিনি আমি আলোচনা কৰিব লাগিব ডিমাণ্ড ফৰ মানি meaning quantity theory of money motive of demand for money transaction precautionary speculative determination of the equilibrium rate of interest and Keynesian liquidity preference theory so এইখিনি আসলে important concept I hope তোমালোকে বুজি পালা কি কি ইউনিট পঢ়িব লাগিব কাৰণ যেতিয়া নতুনকৈ এটা আমি সেমিষ্টাৰলৈ যাওঁ সেই নতুন সেমিষ্টাৰটোত আমি কি কি বস্তু পঢ়িব লাগিব এই কথাটো আমি প্ৰথমতে জনাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ